হিন্দু শিক্ষক দিৱস বুলি আমি পালন কৰি আহিছোঁ। আসলে ইণ্টাৰনেশ্যনেল যিটো শিক্ষক দিৱস টিচাৰ্ছ ডে এইটো 5 অক্টোবৰত পালন কৰা হয়, কিন্তু আমাৰ ভাৰতবৰ্ষত যিটো শিক্ষক দিৱস বুলি আমি পালন কৰোঁ এইটো আজিৰ দিনটোত পালন কৰা হয়। বুজি পাইছা ন চবে? শিক্ষক দিৱস আজি। আৰু এই মানুহজন মানুহ বুলি কৈছোঁ, মানুহ মানে তেওঁ সাধাৰণ মানুহ নহয়, তেওঁ এগৰাকী দাৰ্শনিক পণ্ডিত। দৰ্শন বুলি বুজি পোৱা তোমালোকে হয়তো সৰু সৰুখিনি বুজি নাপাবা। দৰ্শন মানে হ'ল ফিলচফি, দৰ্শন আৰু দাৰ্শনিক পণ্ডিত। ভাৰতবৰ্ষ নহয়, বিশ্বৰ এগৰাকী পণ্ডিত। আৰু তেওঁৰ দৰ্শন আজি গোটেই বিশ্বত মানে চৰ্চিত হয়, মানে পাঠ্যপুথিত অন্তৰ্ভুক্ত ইউনিভাৰ্চিটিত। এগৰাকী বিশিষ্ট পলিটিচিয়ান, ৰাজনীতিবিদ। তেওঁ ভাৰতবৰ্ষৰ মানে প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি। তেওঁৰ তেওঁ উপৰাষ্ট্ৰপতি হিচাপে পৰিচয়ত আহিছিল, ভাৰতবৰ্ষৰ মানে প্ৰথম উপৰাষ্ট্ৰপতি, আৰু দ্বিতীয়জন তেওঁ ৰাষ্ট্ৰপতি ভাৰতবৰ্ষৰ। পলিটিচিয়ান তেওঁ এজন, আৰু এগৰাকী বিশিষ্ট শিক্ষাবিদ। তেওঁ ফিলচফি বিভাগৰ অধ্যাপক আছিল বিভিন্ন ইউনিভাৰ্চিটিত। কলকাতাৰ নিচিনা ডাঙৰ ইউনিভাৰ্চিটি, হিন্দু বানাৰস ইউনিভাৰ্চিটিৰ নিচিনা তেনেকুৱা যিখিনি ইউনিভাৰ্চিটি আমাৰ বিশ্বত এটা স্থান আছে, তেনেকুৱা ইউনিভাৰ্চিটিত তেওঁ উপাচাৰ্য হৈ আহিছিল। উপাচাৰ্য মানে হ'ল ভাইচ চেঞ্চেলৰ বুলি যাক কয়। এতিয়া আমাৰ যিবিলাক ইউনিভাৰ্চিটি থাকে ভাইচ চেঞ্চেলৰ থাকে, আটাইতকৈ মুৰব্বীজন, তেনেকুৱা এজন ব্যক্তি তেওঁ। মানে এগৰাকী সঁচা অৰ্থত পণ্ডিত বুলি যাক কয়। তেনেকুৱা এজন বিশিষ্ট ব্যক্তি তেওঁ ৰাজনীতিবিদ হিচাপে পৰিচয় দিব পাৰিলে হয়, বা তেওঁ বেলেগ বুলি পৰিচয় দিব পাৰিলে হয়, এজন মানে ভাৰতবৰ্ষৰ ধ্ৰুৱতৰা বুলি তাত কয় তেনেকুৱা। কিন্তু তেওঁ নিজৰ শিক্ষকতাক বেছি গুৰুত্ব বা প্ৰাধান্য দি তেওঁ নিজৰ জন্মদিনটোকে শিক্ষক দিৱস বুলি পালন কৰি কৰিছিল। তেওঁগৰাকী বিশিষ্ট শিক্ষাবিদ আছিল সেইকাৰণে। এতিয়া বুজি পালা নহয় কি কাৰণত তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে আমি পালন কৰোঁ, হয়নে? এতিয়া ডাঙৰখিনি যিখিনি আছে আমাৰ অভিভাৱক, আমি তেওঁলোকৰ কাৰণে অলপমান কথা কৈছোঁ। আচলতে কথা ক'লে বহুত হৈ যায়, কিন্তু সময় আমাৰ যিহেতু আমি এঘণ্টাতে শেষ কৰিব লাগিব গোটেই অনুষ্ঠান, আমাৰ স্কুলবিলাকতো আছে। চবচে মানৱ জীৱনত সুখ হ'ল নিৰোগী শৰীৰ লাভ কৰা। আৰু নিৰোগী শৰীৰ লাভ কৰিব লাগিলে আমি প্ৰথমে খাদ্য অলপ বাছি খাব লাগিব। তাৰপৰা আসন আৰু ব্যায়াম আৰু যোগাসনৰ বহুতেই প্ৰয়োজন। আমাৰ টকা পইচাতকৈও আমাৰ যিটো মন আৰু চিত্তৰ যিটো স্থিৰতা আৰু শান্তি, আমাৰ একো নহ'লেও যদি মন যদি আমি বহুত থাকা বুলি ভাবোঁ, বহুত আনন্দ কৰি থাকিব পাৰোঁ, এই মন আৰু চিত্ৰ যাৰ আকৃতিয়ে নাই, আৰু বুদ্ধি আৰু অহংকাৰ, এই চাৰিটা বস্তুৰ শাৰীৰিক ব্যায়ামৰ লগতে আমি যদি এই চাৰিটা বস্তুৰ ব্যায়াম কৰি মনটো যদি স্থিৰ কৰিব পাৰোঁ, চিত্তটো যদি স্থিৰ কৰিব পাৰোঁ, সদায় যদি আমি ভগৱানৰ লগত লিংক কৰি থাকি আনন্দ লাভ কৰি থাকিব পাৰোঁ, এইটো হ'ল আমাৰ মানৱ জীৱনৰ প্ৰধান উদ্দেশ্য। লগতে আমি উৰণ বুৰণ গজন ভ্ৰমণ এই 4 শ্ৰেণীৰ জীৱৰ যদি সকলোৰে মংগল সাধন কৰিব পাৰোঁ, তেতিয়া আমাৰ জীৱনৰ সুখ হ'ব, শান্তি হ'ব, আৰু আনন্দ লাভ কৰি আমি জীৱশ্ৰেষ্ঠ মানুহে পুনৰ আৰু সুন্দৰ এটা জীৱন লাভ কৰিম। এইখিনি কৈয়ে আমাৰ এই যুগৰ শিক্ষকজনে আমাক যি আদৰ্শ দেখুৱাইছে, শিক্ষকক সদায় আমি সন্মান কৰিবলগীয়া। আৰু শিক্ষকৰ প্ৰথমতে শিক্ষকে যি দেখুৱাই আমাক, আহি যেতিয়া আমি ব্যায়ামবিলাক আৰম্ভ কৰোঁ, তেতিয়া আমাৰ আচলতে শিক্ষকৰ প্ৰতি মনোযোগ নাই। আমি মনোযোগেৰে সুন্দৰভাৱে তেওঁ যিবিলাক দেখুৱাই, তেওঁ যিবিলাক কৰে, তেওঁৰ আদৰ্শমতে চলিলেহে তেওঁক আমাৰ সন্মান কৰাটো বুজায়। এইখিনি কৈয়ে মোৰ বক্তব্য সামৰণি মাৰি তেওঁক মই এটি সেৱা জনাই বিদায় লৈছোঁ। জয় গুৰু, জয় গুৰু, জয়। আৰু কোনোবাই ক'ব নহয় যদি আমি সকলো শিক্ষকলৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই এই 3 যোগ কেন্দ্ৰত আহি
ইয়াত আহি ভালে লাগিছে। ইয়াত অহাৰ পিছত মোৰ অভ্যাসটো ভাল হৈছে। পুৱা সোনকালে উঠিব পাৰোঁ আৰু লগতে পঢ়া পাতিতো মন বঢ়া হৈছে। আগতে মই যেতিয়া পঢ়া ধৰিব লৈছিলোঁ তেতিয়া মোৰ অলপো ভাল লগা নাছিল, কিতাপৰ ওপৰত অলপো গুৰুত্ব অহা নাছিল। যেতিয়াৰ পৰা মই ছাৰৰ মতে ওমকাৰ কৰা হৈছোঁ সন্ধিয়া আৰু পুৱা, তেতিয়াৰ পৰা মই ভালকৈ পঢ়া শুনাত মন দিব পৰা হৈছোঁ। এই কৰাৰ পৰাই মোৰ স্বাস্থ্যটো অকণমান সুস্থ হোৱা হৈছে। আগতে মোৰ পঢ়িবা সময় মাথাৰ বিষটো বেছিকৈ হোৱা আছিল, আজিকালি সেইটোও কমকৈ হোৱা হৈছে। ইমানখিনি কৈ মোৰ ল'ৰা ইয়াতে চানু শিৱমে যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা আহিছে, তাৰ লগতে ময়ো আহিছিলোঁ। তেওঁৰ উপকৃত হোৱাৰ এটা কাৰণ ক'ম, তেওঁ প্ৰথমতে মানে গাড়ীত উঠিলে বমি কৰা আছিল। যেতিয়া তেওঁ য়োগাত আহিল, এতিয়া যদি ক'ৰবাত তেওঁক লৈ যাওঁ তেতিয়া তেওঁৰ বমি নাহে। মানে সেইটো এটা মই বিৰাট উপকৃত হৈছোঁ। ভাল, তাৰ কাৰণে মই ক'ম য়োগা কৰিব লাগে, আমি শৰীৰচৰ্চা কৰিব লাগে। আমি আজি নহয়, আমি আৰু ভৱিষ্যতৰ দিনকলৈকে Monalis